হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, আপোনালোকৰ এটা প্ৰশ্নৰ উত্তৰ দিম যে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ কেতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে বা টেণ্টেটিভ ডেটছ কিমান হয়, টেণ্টেটিভ ডেট কি হয় অবজেক্টিভ ৰিটেন এক্সামিনেশ্যনৰ। চ' এনফৰ্চমেণ্ট ইনস্পেক্টৰ দুটা ষ্টেজ থাকিব। এটা হ'ল এখনেই পেপাৰ থাকিব, জেনেৰেল ষ্টাডিজ এণ্ড ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ থাকিব। একেখন পেপাৰতে 100টা কুৱেশ্যনছ আহিব, 200 মাৰ্কছ থাকিব। চ' সেইটো অবজেক্টিভ টাইপ OMR বেছ ৰিটেন এক্সামিনেশ্যন হ'ব। তাৰপিছত নেক্সট ষ্টেজত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা পোষ্ট থাকিব। ঠিক আছে, এইটো যিহেতু গেজেটেড পোষ্ট হয়, চ' সেইটো কাৰণে ইণ্টাৰভিউ ভাইভা পোষ্টটো থাকিবই। আৰু লগতে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা কি বুলি কয় আপোনালোকে সুধি থাকে কেতিয়া হ'ব। চ' মই যিমানখিনি ইনফৰ্মেশ্যন লৈছোঁ, বহুতখিনি চ'ৰ্চেছ আছে হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ বা APSCত। চ' তেওঁলোকে কোৱা মতে ডিচেম্বৰৰ শেষৰ ফালে পৰীক্ষা অনুষ্ঠিত হোৱাৰ বহুত বেছি চান্সেছ আছে, তেনেকুৱা ধৰণৰ কথা চলি আছে। চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক, ডিচেম্বৰৰ শেষৰ ফালে পৰীক্ষা হ'ব লাগে, ডিচেম্বৰ লাষ্টৰ দেওবাৰটোত যদি একো প্ৰব্লেম নহয় বা জানুৱাৰী ফাৰ্ষ্ট উইক, জানুৱাৰীৰ প্ৰথম দেওবাৰটো। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ হ'ব। জানুৱাৰীৰ প্ৰথম দেওবাৰটো যদি 1 তাৰিখ বা 2 তাৰিখ 1 তাৰিখ নপৰে, তেতিয়াহ'লে জানুৱাৰীত হ'ব, নহ'লে ডিচেম্বৰৰ শেষত হ'বগৈ বুলি তেওঁলোকে মোক জনাইছে এতিয়ালৈকে। চ' লাইকলি টু বি হেল্ড ইন ডিচেম্বৰ 2024। চ' পৰীক্ষাৰ আৰু আপোনালোকে হাতত এৰাউণ্ড খুব বেছি আৰু 50 দিনমান পাব। 50 দিন 55 দিন 55 ডেইজ 60 ডেইজ বুলি ধৰিছোঁ। আৰু আজি যিহেতু নৱেম্বৰ মাহ ষ্টাৰ্ট হ'ল, চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। ডিচেম্বৰত হোৱা সম্ভাৱনা বহুত বেছি আছে, যিমানখিনি মই ইনফৰ্মেশ্যন লৈছোঁ। আৰু ইয়াৰ আগতে মই যোনটো কৈছিলোঁ CDPOৰ পৰীক্ষা, APSC CDPO আৰু লগতে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, দুইটাৰে ইনফৰ্মেশ্যন লৈ পেলাই যোনখিনি পাইছিলোঁ টেণ্টেটিভ মান্থ, সেইখিনি মতে পৰীক্ষা হ'ল। CDPOৰ পৰীক্ষা কৈছিলোঁ ছেপ্টেম্বৰৰ এণ্ডিঙৰ ফালে হ'ব, চ' ছেপ্টেম্বৰৰ 21-22 তাৰিখে পাতি দিলে। আৰু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কথাটো কৈ আছিলোঁ যে অক্টোবৰৰ লাষ্টৰ ফালে হ'ব, 3rd-4th উইকত। চ' সেইটো অক্টোবৰ 20 তাৰিখে পাতি দিছিলে। চ' সেইটো কাৰণে ইনফৰ্মেশ্যনবিলাক অলপ এতিয়ালৈকেতো অথেণ্টিকে পাইছোঁ। চ' এইটো এনফৰ্চমেণ্ট ইনস্পেক্টৰে ইনফৰ্মেশ্যন পোৱা মতে ডিচেম্বৰ পৰীক্ষা হ'ব। চ' আপোনালোকে নিশ্চিন্ত হৈ থাকক, ডিচেম্বৰ পৰীক্ষা হ'বই। আৰু আপোনালোকে ইয়াতে সুধিব পাৰে পঞ্চায়ত ইলেকশ্যন আছে, কিবা আছে, কিন্তু কথাটো হ'ল যে আজিকালি পঞ্চায়ত ইলেকশ্যন থাকিলেও বা মডেল কোড অফ কণ্ডাক্ট লাগিলেও পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে। ইয়াৰ আগতে আমি যোনটো জেনেৰেল ইলেকশ্যন হৈ আছিলে বা লোকসভা ইলেকশ্যন হৈছিলে, তেতিয়াও পৰীক্ষা পাতি আছিলে। চ' পঞ্চায়ত ইলেকশ্যন লৈ পেলাই পৰীক্ষাৰ লগত একো কানেকশ্যন নাথাকে। চ' পৰীক্ষা অনুষ্ঠিত কৰিবই। এদিন পৰীক্ষা হ'ব, ছানডে দিনাখন এবেলা পৰীক্ষা হ'ব, 2 আৱাৰ্ছৰ এখন পেপাৰ থাকিব। চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত হৈ থাকক, এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা ডিচেম্বৰত হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। জানুৱাৰীলৈ নাযাবও পাৰে, ডিচেম্বৰ মাহতে অনুষ্ঠিত কৰিব। ডিচেম্বৰ শেষৰ ফালে নহ'লে ডিচেম্বৰৰ মুঠতে কোনোবা এটা ছানডেত পৰীক্ষা হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে। বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে, তাতে গোটেইখিনি থাকিব। আপোনালোকে সেইটো কোৰ্চ ল'ব পাৰে 375ত, বহুতে লৈছেও বাৰু। আৰু APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেডটো যোনটো আছাম ছেক্ৰেটেৰিয়েটৰ আণ্ডাৰত পষ্ট ওলাইছিলে ষ্টেন'গ্ৰাফাৰ, তাৰ কাৰণে যোনটো অবজেক্টিভ ৰিটেন এক্সামিনেশ্যন আছে, এজ পাৰ অফিচিয়েল চিলেবাছ ফুল কোৰ্চ এভেইলেবল আছে 300ত। তাৰপিছত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভত 400ত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে, তেতিয়া এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম, তাতে 3000মান MCQs থাকিব উইথ এক্সপ্লেনেশ্যন। তাৰ কাৰণে মই কোনো ফি লোৱা নাই। ইয়াতে কোৰ্চখিনি মাত্ৰ তিনিখন পেপাৰ, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্সৰ কাৰণে 400 ৰুপিজ। আৰু লগতে আপোনালোকে যদিহে কাৰোবাৰ মেথমেটিক্স বা ষ্টেটিষ্টিক্স এজ এ কোৰ্চ ছাবজেক্ট ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ তাত কোনো তেনেকুৱা মেটেৰিয়েলছ এভেইলেবল নাই। বাকী এনফৰ্চমেণ্ট ইনস্পেক্টৰ গোটেইখিনি আছে এজ পাৰ অফিচিয়েল চিলেবাছ। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে, এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে, কাৰণ বহুতবিলাক কোৰ্চৰ মেটেৰিয়েলছ একেই থাকে। জেনেৰেল ষ্টাডিজ, জেনেৰেল নলেজ চবৰে আইডেণ্টিকেল, জাষ্ট কুৱেশ্যন পেটাৰ্ণবিলাক বেলেগ। চ' সেইটো কাৰণে আগতে যোনবিলাক কোৰ্চ মেটেৰিয়েলছ আছিলে, বাকী এতিয়া নতুন কোৰ্চটোত এডিশ্যনেল মেটেৰিয়েলছ যোনখিনি লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু কোনোবাই যদি আগতে একো কোৰ্চ লোৱা নাই, তেতিয়াহ'লে গোটেই কোৰ্চটো ল'ব পাৰে। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনিষ্টবলৰ আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে। তাৰ কাৰণে কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত হোৱাটছএপত মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চখিনি ল'বৰ কাৰণে, তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে, এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী হোৱাটছএপত মেছেজ কৰিলে মই আপোনালোকৰ কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে,
তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম এই ভিডিঅ' ডেছক্ৰিপশ্যনত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে তাতে আপোনালোকে ষ্টাডি মেটেৰিয়েলছ এডিশ্যনেল ষ্টাডি মেটেৰিয়েলছো পাই যাব তাতে মই কভাৰ কৰি গৈ আছোঁ ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ আৰু জেনেৰেল ষ্টাডিজ ৰিলেটেড ইম্পৰ্টেণ্ট ষ্টাডি মেটেৰিয়েলছ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম